এভৰিৱান নমস্কাৰ আপোনালোকে এই ভিডিঅ'টোৰ যোগেদি জানিব পাৰিব যেটো এয়াৰড্ৰপ 2 লঞ্চ হৈছে কি ধৰণে আপোনালোকে ক্লেম কৰিব এই ভিডিঅ'টো মনোযোগেৰে চাব নিশ্চয় ক্লেম কৰিব পাৰিব প্ৰথমতে তলৰ যেটো ব্ৰাউজাৰ অপচন আছে সেই ব্ৰাউজাৰ অপচনত ক্লিক কৰাৰ পিছত সাৰ্চত আপোনালোকে টাইপ কৰিব লাগিব forton.best বা forton.app app সাৰ্চ কৰাৰ পিছত আপোনাৰ আইডিটো কানেক্ট ৱালেট কৰিব কানেক্ট ৱালেট কৰাৰ পিছত নিজৰ আইডিটো শো কৰিব এই ধৰণে শো কৰাৰ পিছত নিচেই তলত আপোনালোকে দেখা পাইছে টোকেন অপচন সেই টোকেন অপচনত ক্লিক কৰাৰ লগে লগে ইয়া দেখা পাইছে আৰ্ন এয়াৰড্ৰপ FRT টোকেন FRT লিডাৰবোৰ্ড আপোনালোকে ক্লিক কৰিব লাগিব এয়াৰড্ৰপত ক্লিক কৰাৰ লগে লগে যেহেতু মই অলৰেডি ক্লেম কৰিছো ইয়াৰ ওপৰত এয়াৰড্ৰপ নাম্বাৰ 1 এটো অলৰেডি ক্লেম হৈ গৈছে যেহেতু আমি ক্লিক কৰিব লাগিব 2 নম্বৰ অপচনত এয়াৰড্ৰপ নাম্বাৰ 2 ইয়াত যিসকলে ক্লেম কৰা নাই তেখেতলোকৰ তাত অপচন আহিব মই আপোনালোকক এই যেটো 2 নম্বৰ ইয়াত আপোনাৰ অপচন আহিব যিসকলে ক্লেম কৰা নাই নট পাৰ্টিসিপেটিং আপোনালোকে তাতে ক্লিক টাচ কৰি দিব টাচ কৰাৰ লগে লগে কিনাৰতে আহিব আনলক ক্লেম অপচন আনলক ক্লেম বুলি এটা অপচন আহিব আপোনালোকে হে আনলক ক্লেম অপচনত ক্লিক কৰি দিব আৰু কৰি এটা ট্ৰানজেকচন কৰি দিব আনলক ক্লেম অপচনত ক্লিক কৰি তো আপোনালোকে এটা ট্ৰানজেকচন কৰি দিয়াৰ লগে লগে যিখিনি FRT টোকেন পাইছে এই ধৰণে যে দেখা পাইছে মই 56.341 FRT ৰিসিভ কৰিছো এই ধৰণে আপোনালোকেও FRT টোকেন পাবলৈ সক্ষম হ'ব কিন্তু এটা কথা মনত ৰাখিব এয়াৰড্ৰপ নাম্বাৰ 1ত যি ধৰণে অল FRT টোকেন আমাৰ ড্যাশবোৰ্ডত শো কৰিছিলে ওয়ালেটত শো কৰিছিলে ইয়াত কেৱল দেখা পাব যিসমূহ আনলক হৈছে 36 মন্থৰ কাৰণে 3 বছৰৰ কাৰণে সেই আনলক এমাউন্ট সমূহ ইয়াত শো কৰিব আৰু সেই আনলক এমাউন্ট সমূহ আপোনালোকে ইচ্ছা কৰিলে যেতিয়া মন যায় তেতিয়া ক্লেম কৰি ল'ব পাৰিব ধন্যবাদ জনাইছো সকলোকে আৰু কংগ্ৰেচুলেচন জনাইছো যিসকলে এয়াৰড্ৰপটোত FRT টোকেন এচিভ কৰিছে আৰু আপোনালোকৰ যিবিলাক FRT টোকেন লাভ কৰিছে আপোনালোকে পৰাপক্ষত ক্লেম কৰি লওক ধন্যবাদ